মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল। দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ, কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰোঁ, এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰোঁ। খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল। আৰু আপোনালোকে ধৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মনে মনে থাকে কিছুদিন, তেতিয়া মই বুজি পাই থাকোঁ যে কিবা এটা ভাবি থাকোঁ। আৰু মোৰ ভাৱ এইটোৱে যে তদন্তত ওলাওক যে জুবিনে মদ নাখাইছিল, মদ খুওৱা হৈছিল। সিদিনাখনৰ পিছত জুবিনৰ সমাধিত যোনে মদ খাই যাব আৰু জুবিনৰ সমাধিত যোনে মদ ঢালিব, মই টানি চোচৰাই আনিম থানালৈকে।